এমব্ৰিঅ'ৰ একচুৱেলি দুটা টাইপৰ থাকে, এটা হ'ল ডে 3 এমব্ৰিঅ' আৰু এটা হ'ল ডে 5 এমব্ৰিঅ'। ডে 3 এমব্ৰিঅ'ত আপোনাৰ 8টাৰ পৰা 9টা চেল থাকে আৰু ডে 5 এমব্ৰিঅ'ত আপোনাৰ নিউমেৰাছ চেল থাকে, এইটো মোৰ দেন আপোনাৰ 132 চেল থাকে। তো বেচিকেলি যেতিয়া আমি ডে 5 এমব্ৰিঅ' যিটো ব্লাষ্ট'চিষ্ট বুলি কওঁ, যদি সেইটো আমি ট্ৰেন্সফাৰ কৰোঁ তেতিয়া ইউটেৰাছৰ ভিতৰত গৈ পোৱাৰ 7 দিন বা 8 দিনৰ ভিতৰত ইমপ্লেণ্টেশ্যন উইণ্ড' বুলি কয়, য'ত ইউটেৰাছৰ লাইনিং যিটো এণ্ডোমেট্ৰিয়াম আৰু এমব্ৰিঅ'ৰ মাজত এটা কানেকশ্যন হয় আৰু যিটোৰ ফলত এমব্ৰিঅ'টো ভিতৰৰ ইউটেৰাছত ইমপ্লেণ্ট হয় আৰু তাৰ 17 দিন বা 18 দিন পিছত এটা সৰু ব্লাডৰ বিটা HCG টেষ্ট বুলি কয়, যিটোত আমি প্ৰেগনেঞ্চিটো পজিটিভ নে নিগেটিভ সেইটো গম পাওঁ। সো এভৰি এমব্ৰিঅ'ৰ জাৰ্নিটোৱে ইউনিক হয়, এইটোৰ কাৰণে আমি সকলোকে এইটোৱে পৰামৰ্শ দিওঁ যে ষ্টে পজিটিভ এণ্ড ফলো দ্য ডক্টৰছ এডভাইচ।